আজি আমাৰ এটা কাহিনী নামেৰে এটা শিশু পুথিভঁৰাল আমি উদ্বোধন কৰিলোঁ দক্ষিণ বৰপেটা বিদ্যামন্দিৰ উচ্চ মাধ্যমিক বিদ্যালয়ত। তো আমাৰতো এটা 4 বছৰ জোৰা এটা প্ৰচেষ্টা আছিল। গতিকে আমি 4জনীয়া টীম এটা আছিলোঁ। গতিকে আমি ভাবিলোঁ যে আমাৰ বৰপেটা চহৰত এটা শিশু পুথিভঁৰালৰ খুব প্ৰয়োজন হৈছে অনুভৱটো। গতিকে আমি 4 বছৰ বিভিন্ন ভাষাৰ বিভিন্ন প্ৰকাশনৰ আমি কিতাপ সৰু শিশু উপযোগী বিশেষ কৰি মানে দেখিব পাইছে ৰং বিৰঙৰ বহুতখিনি ধুনীয়া ধুনীয়া কিতাপ আছে। তো সেইখিনি কিতাপ আমি কালেকশ্যন কৰিছোঁ। কালেকশ্যন কৰি আমি যে এইখন আমি বিদ্যালয়ত আমি কাহিনী নামেৰে এটা শিশু পুথি উদ্বোধন কৰিলোঁ। উদ্বোধন কৰিলে আমাৰ প্ৰখ্যাত কাৰ্টুনিষ্ট মুনৰ ৰাজবংশীদাই। আমাৰ এই শিশু পুথিভঁৰালটোৰ মানে কনচেপ্টটো এনেকুৱা যে সাধুকথাৰ জৰিয়তে তাতে সৰু সৰু এক্টিভিটিছ কৰি তাৰমানে সৰু বাচ্চাখিনি কেনেকৈ আমি এটা এংগেজমেণ্ট দিব পাৰোঁ। কাৰণ আজিকালিৰ যুগত ধৰকচোন সৰুৰ পৰাই মোবাইলটোৰ লগতে ব্যস্ত সৰু বাচ্চাবোৰ, বা বন্ধ পৰিল বা ছানডে' হওক ছেটাৰডে' উইকেণ্ডত মানে মোবাইলটোৱে বেছিকৈ, যদিও ধৰকচোন বহুত বাচ্চা মানে আৰ্ট এণ্ড ক্ৰাফ্ট বা ডান্স এইবিলাকত যায়, কিন্তু ধৰক পঢ়াৰ প্ৰতি এটা বা সাধুকথা শুনাৰ সেই বস্তুখিনি তাৰমানে অলপ কমি আহিছে। সেনেকৈ মানে আমি 4জন লগ লাগি মানে এইবোৰ মোটামুটি 4 বছৰৰ এটা প্ৰচেষ্টা, আৰু বহুতখিনি আমি হোম টু হোম ছাৰ্ভে কৰিছোঁ, বহুত এনেকৈ সোধা পোছা কৰি সৰু বাচ্ছাৰ লগত ইনভলভ হৈ সেনেকৈ থুলমূলকৈ আমি মানে কুলদীপৰ ঘৰত ষ্টাৰ্ট কৰি দিছিলোঁ আগতীয়াকৈ। কিন্তু এনেকৈ একদম এটা লাৰ্জাৰ স্কেলত তাৰমানে লগতে আমি মানে এটা বিগ থেংক ইউ আমাৰ চাৰু চক্ৰৱৰ্তী ছাৰ, ইয়াৰে হেডমাষ্টাৰ, তেওঁৰ এইখিনি তাৰমানে প্ৰচেষ্টাত, তেওঁৰ যিখিনি এনকাৰেজমেণ্টত তাৰমানে আমি আজি এইখিনি কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ। তো সেইটো কাৰণে আমাৰ উদ্দেশ্য এইটোৱে, যাতে ল'ৰা ছোৱালীখিনি সাধুকথাখিনিৰ লগত জড়িত হৈ বেলেগ বেলেগ ধৰণৰ কামবোৰ মানে সৰু সৰু এক্টিভিটিছবোৰ কৰি তাৰমানে এটা ধুনীয়া এটা আমি পৰিৱেশ সৃষ্টি কৰিব পাৰিম বৰপেটাত।